আমি দশমমান শ্ৰেণীৰ অনুশীলনী R5 এক নম্বৰ কুৱেশ্যন কিটা সলিউশন কৰিম এক নম্বৰ বুলি না প্ৰতিটো অংক সলিউশন কৰিম R5 গোটেইখিনি সলিউশন কৰিম আমাৰ এক নম্বৰ কুৱেশ্যনটোত কৈছে সাধাৰণ উৎপাদক উলিওৱা অৰ্থাৎ আমাক দুটা পদ দিয়া আছে এই দুটা পদৰ পৰা এই দুটা পদৰ সাধাৰণ উৎপাদক কি হেতু আমাক নিৰ্ণয় কৰিব দিছে ফাৰ্স্ট আমি অংক বুলি কৰা লিখি লব লাগিব সমাধান সো আমাক ফাৰ্স্ট দিয়া আছে 14pq লিখিলো 14pq এটাকে 14pq ৰ সাধাৰণ উৎপাদক কি আছে আমি নিৰ্ণয় কৰিব লাগিব অৰ্থাৎ 14 ৰ উৎপাদক আছে কি দুইটা আমি যদি 14 ক পূৰণ কৰি দাও পাও মানে হৰণ কৰি দাও পাও 2 আৰু 7 অৰ্থাৎ 2 পূৰণ 7 p আৰু q টো কি আছে আমাৰ পূৰণ অৰ্থাৎ p পূৰণ কি হ'ব q দ্যাট সিম্পল এতিয়া আমাৰ আছে 28 p স্কয়াৰ q স্কয়াৰ এটা 28 ৰ সাধাৰণ উৎপাদক কি আছে তাক আমি হৰণ কৰি দিম ধুনিয়াকৈ a side of 28 ললো আমি 2 ৰে হৰণ কৰি দিলে কিমান পা যাব 2 যাব এবাৰ আৰু 8 যাব 4 বাৰ নেক্সট 2 ৰে কৰি দিলে কেইবা যাব 14 7 বাৰ মানে আমি 28 ৰ উৎপাদক কি পালো 2 পূৰণ 7 পালো পূৰণ p স্কয়াৰ মানে আমি গম পাও কেইটা p পূৰণ হৈছে দুটা p পূৰণ p নেক্সট আছে q স্কয়াৰ মানে এবাৰ কি আমাৰ q পূৰণ q এটাকে এখানে মুছে দিছো এটাকে নিৰ্ণয় সাধাৰণ উৎপাদক আমাক নিৰ্ণয় কৰিব দিছে সাধাৰণ উৎপাদক এটাকে নিৰ্ণয় সাধাৰণ উৎপাদক হল মানে কাৰ সাধাৰণ উৎপাদক লাগিব এতিয়া আমাক 14pq আৰু 28p স্কয়াৰ q স্কয়াৰ এতিয়া চাক 14pq ৰ উৎপাদকত কি আছে 2 পূৰণ 7 পূৰণ p পূৰণ q 28p স্কয়াৰ q স্কয়াৰ সাধাৰণ উৎপাদকত কি আছে আমাৰ 2 পূৰণ 7 পূৰণ p পূৰণ q পূৰণ q মানে দুটা পদৰ উৎপাদকবোৰৰ ভিতৰত আমাৰ কোন কেইটা উৎপাদক মিলি আছে হয় নহয় এতিয়া চাব এৰ মিলি আছে আমাৰ 2 আৰু মিলি আছে 7 এতিয়া আমাৰ আইব কি 2 পূৰণ 7 নেক্সট আৰু কি মিলি আছে আমাৰ p এটা মিলি আছে আৰু q এটা মিলি আছে তাৰ কাৰণে আইব কি p পূৰণ q এতিয়া আমি পূৰণ কৰি দিলে 7 দ্বিগুণ কিমান হৈ যাব আমাৰ 14 আৰু p আৰু q পূৰণ কৰি দিলে কি আইব pq এইখিনি আছিল আমাৰ কুৱেশ্যন নম্বৰ 1 ৰ সলিউশন নেক্সট আমি কুৱেশ্যন নম্বৰ 2 কৰিম কুৱেশ্যন নম্বৰ 2 সমাধান আমাক দিয়া আছে 16x³ minus 4x² ইয়াৰ পদটো আমাৰ ডাঙৰ পাইছো যেটো 16x³ minus 4x² ইয়াৰ পৰা আমাৰ কমন আহিব সো কি কমন আহিব ইয়াক আমি সৰু কৰি লম অলপ 16 আৰু 4 পৰা কমন আহিব 4 আৰু x³ আৰু x² পৰা কমন আহিব আমাৰ x²। সো আমি যদি 4 লগত 4 পূৰণ কৰো 16 পাই যাম আৰু x² লগত x পূৰণ কৰিলে কিমান পাই যাম x³ পাই যাম কি আছে আমাৰ মাইনাস আছে আমি কি পাব লাগিব -4x² পাব লাগিব সো 1 দিছো এতিয়া চাব আর 4 ৰ উৎপাদক কি আছে 2 পূৰণ 2 x² উৎপাদক কি আছে x পূৰণ x নেক্সট আমাৰ পদটো দিয়া আছে কিমান 32x 32x ৰ আমি সাধাৰণ উৎপাদক উলিয়াব লাগে অৰ্থাৎ আমি 32 ৰ উৎপাদক কেইটা উলিয়াই লম 32 আমি কি এদি হৰণ দিম 2 টা 3 টা এবাৰ 12 যাব 6 বাৰ 2 টা দিম 16 যাব 8 বাৰ আকৌ 2 টা দিম 8 কেইবা যাব 4 বাৰ আকৌ 2 টা দিম 4 কেইবা যাব 2 বাৰ মানে 32 ৰ উৎপাদক কেইটা পালো আমি 2 পূৰণ 2 আৰু লগত কি আছে আমাৰ x সো 2 পূৰণ কি আহিব x এতিয়া ইয়াতৰ সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক হল মানে দুইটা উৎপাদকত কি মিলি আছে এটা 2 মিলি আছে আৰু এটা কি মিলি আছে আমাৰ x মানে কি আহিব আমাৰ 2 পূৰণ আহিব x আমি 2 দ্বিগুণ কিমান পাও 4 লগত কি আছে x মানে 4x এটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 2 সলিউশন
নেক্সট আহিব আমাৰ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে সমাধান আমাৰ দিয়া আছে 20 PQ 20 উৎপাদক ভাঙি দিলে আমি কি পাম পিছে সাইডত হৰণ কৰি দিছো 20 দুইটা কৰি দিছো 10 বাৰ যাব দুইটা যাব 5 বাৰ মানে আমি 20 ৰ উৎপাদক পালো 2 পূৰণ 5 পূৰণ P পূৰণ Q নেক্সট আছে 30 QR 30 উৎপাদক আমি কি পাম শূন্য আছে যুগ্ম যেতিয়া দুইটা স্টার্ট কৰিম এবাৰ যাব 5 বাৰ যাব 3 ৰে যাব 5 বাৰ অৰ্থাৎ 2 পূৰণ 3 পূৰণ 5 পূৰণ কি আছে Q পূৰণ R নেক্সট আছে আমাৰ 40 RP 40 উৎপাদক কি আছে আমি চাম 40 2 ৰে যাব 2 বাৰ আহিব শূন্য 2 ৰে যাব এবাৰ শূন্য 2 ৰে যাব 5 বাৰ মানে আহিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ R পূৰণ P এটাকে ইয়ান্তৰ সাধাৰণ উৎপাদক কি হ'ব এটাকে সাধাৰণ উৎপাদক হল কি মিলি আছে আমাৰ গোটেই কিটা 2 মিলি আছে দুইটো গোটেই মিলি আছে সো নেক্সট আৰু কি মিলি আছে আমাৰ ইয়াত 2 বাহিৰা আৰু কি মিলি আছে আৰু এটা 2 মিলি আছে নাই আৰু 2 নাই সো আমাৰ কি মিলি আছে আৰু নেক্সট 2 লগত 2 মিলি আছে আৰু বেলেগ কিবা মিলি আছে নেকি চাওক ভাল কৰে 5 টো মিলি আছে 5 ইয়াতো আছে তিনিটা পৰতে 5 আছে সো 2 পূৰণ 5 আৰু কি মিলি আছে আমাৰ আৰু একো মিলা নাই সো 2 5 গুণ 10 এটাকে এই তিনিটা পদৰ সাধাৰণ উৎপাদক হ'ব আমাৰ 10 নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4 সমাধান আমাক দিয়া আছে 3x² y³ ইকুৱেল টু কেনেকৈ ভাঙিব পাৰিম 3 বেলেগ উৎপাদক নাই 3 আছে অনলি আৰু 1 আছে 1 তো আমাৰ লিখাৰ কোনো প্ৰয়োজন নাই x² মানে কেইটা x পূৰণ হৈছে দুটা আৰু y³ মানে কেইটা y পূৰণ হৈছে এটা পূৰণ দুটা পূৰণ তিনিটা নেক্সট আছে আমাৰ 10x³ y² 10 ৰ উৎপাদক কি আছে 2 পূৰণ 5 আৰু x³ মানে কেইটা x পূৰণ এটা x পূৰণ দুটা x পূৰণ তিনিটা x পূৰণ y পূৰণ কি হ'ব y নেক্সট কি দিয়া 6x² y² z 2 পূৰণ 3 পূৰণ x² মানে দুটা x পূৰণ y² মানে দুটা y পূৰণ প্লাস আছে z এটাকে ইয়ান্তৰ সাধাৰণ উৎপাদক কি হ'ব এটাকে সাধাৰণ উৎপাদক হল এটাকে চাও ইয়াতে গোটেই বস্তু আমাৰ কি মিলি আছে তিনিটা পদত 2 টো ইয়াত আছে ইয়াত নাই 3 টো ইয়াত আছে ইয়াত নাই মানে আমাৰ নিমিলিব ইয়াতে x টো ইয়াতো আছে মই এনেকা আস্থানি দিছো তোমালোকে এনেকা আস্থানি নলবা মানে ফাৰ্ষ্টৰ কোৱেশ্চনটো ডিফাইন কৰা কাৰণে মই দেখা দিছো এনেকা আস্থানি দিয়া কোনো প্ৰয়োজন নাই নেক্সট আহিব আমাৰ আকৌ এটা x মিলি আছে নেকি ইয়াতো x আছে ইয়াতো x আছে মানে দুটাৰ পৰা এটা x আহিল আৰু এটা x আহিল নেক্সট আমাৰ কি মিলি আছে y টো ইয়াতো আছে মানে কি আহিব y আহিব নেক্সট আৰু এটা y ইয়াতো আছে মানে কি আহিব আমাৰ y মানে x ৰ লগত x পূৰণ কৰিলে কি পাই যাও x² y লগত y পূৰণ কৰিলে কি হ'ব y² আমাৰ কি আহি গ'ল আনসাৰটো x² * y² এটো